আসসালামু আলাইকুম। ভিডিঅ'টো ৰাতিপুৱা ভাগৰ পৰা আৰম্ভ কৰি দিছোঁ আজি। যাওঁ কালিৰ পৰা জ্বলালোঁ নিছা কালিৰ পৰা জ্বলালোঁ যাওঁ বাই বাই আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম আহিব আকৌ দেই ইনশাআল্লাহ অপাৰেশ্যনৰ পিছদিনাখনেই মাজানৰ চেকআপ আছিলে আৰু আমি আহি পাইছোঁ এতিয়া 11মান বজাত। 11মান বজাতে মাতিছিলে চেকআপৰ কাৰণে আৰু চেকআপ হৈ যোৱাৰ পাছতেই আমি ঘৰলৈ গুচি যাব পাৰিম আৰু মাজনক দেখুৱাই মেলি হৈ গ'ল। এতিয়া আমি ঘৰৰ ফাললৈ বুলি ৰাওনা হৈছোঁ দেই। আৰু সদায় মই এই টাপৰ দোকানখনৰ পৰা ফুলৰ টাব লমকৈ থাকি যায়। আজি ফাইনেলি ফুলৰ টাবো ল'লোঁ। হোলচেল নেকি কেইটকাকৈ কোনবিলাক কেনেকুৱা এই বগাবিলাক সেইটো 65 সেইটো আছে 45 সেইটো আছে 35 ফুলৰ টাব কিনিলোঁ দেখুৱাবহে নহ'লে আপোনালোকক। আৰু এয়া আমি আহি পাই গ'লোঁ টিয়ক। আৰু যোৰহাটৰ পৰা আহোঁতে যাওঁতে এই টিয়কত সোমাই চাহকণ খাব নাপালে মানে ভাল নালাগে। তাৰমানে আহোঁতে এই টিয়কত মানে ইয়াতে চাহ খোৱা টাইমটো হয় আৰু চাহ অকণ খাম লাগে আৰু সেইটো কাৰণে প্ৰায় চাহ মানে ইয়াতে খোৱা হয়। চাহ তাহ খাই আকৌ আমি চিধা আৰু ক'তো ৰ'বলৈ নাছিলে, সেইটো কাৰণে চিধা আহি এয়া আমগুৰি পালোঁহি। তাৰপাছত এয়া চাওকচোন আমাৰ গেলেকী বাগান, পাহাৰ ৰাস্তা মাজে মাজে ৰাস্তা দুপাশে বাগান, ইমান ভাল লাগে ন। আৰু এইফালে আমি আহি পাই গ'লোহি ঘৰ আমি 4টামান বজাতে পালোঁহি। কিন্তু মই নতুন ঘৰলৈ যাবলৈ একেবাৰে মন নগ'লে। মোৰ মানে এটা বহুত ডাঙৰ বেয়া আদত, মানে ইয়ালৈ আহিলে মোৰ নতুন ঘৰলৈ যাবলৈ মন নাযায়। গা হাত ধুই অলপ ৰেষ্ট ল'লোঁ, তাৰপাছতে ভাত তৰকাৰী বনাবলৈ লাগি গ'লোঁ আৰু পপক কি খাইছা আৰু মই ব্ৰইলাৰ বনাইছোঁ এই আমাৰ ৰিজুৱানা ভাত খাই পিনেহে টেষ্টিং কৰে দেই মাৰ কাঢ়িব হৈছেনে নাই। বনাব লৈছোঁ ব্ৰইলাৰ বনাই আছোঁ। ব্ৰইলাৰ মাংসখিনি মই অকণমান জালুক আৰু বিলাহী দি বনাইছোঁ, কিন্তু পানী অকণমানো দিয়া নাই। পানী নিদিয়াকৈ একেবাৰে চিমতে বনাইছোঁ। ৰেচিপি দিম লাহে ধীৰে। মেইন ঘৰটোলৈ আহিলে মোৰ এটাই ডাঙৰ সমস্যা হৈ যায়, মই আকৌ ঘৰলৈ অকলে ঘূৰি যাবলৈ মন নাযায়। সেইটো কাৰণে মানে বহুতেই বেয়া লাগে আৰু ইয়াত আহি অকলে থাকিবলগীয়া হয় ন। আৰু মই কোনোদিন এনেকৈ অকলে থাকিয়ে পোৱা নাছিলোঁ, আৰু সেইটো কাৰণে চাগে এইখন ঘৰত মই অকলে এডজাষ্ট হ'বলৈ বহুতেই প্ৰব্লেম হৈছে। আৰু ইয়াত অকলে কাম বন কৰাটোতো বাদেই দিছোঁ, অকলে কিবা এটা খাবলৈও মন নাযায়।